নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো কাৰণ জুবিন হত্যা গোচৰৰ পৰা ৰেহাই পাব নেকি সন্দীপন গাৰ্গে যিজনক অন্যতম অভিযুক্ত হিচাপে ধৰা হৈছিল আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ শুনানি আছে আৰু একাংশই সন্দেহ কৰিছে যে সন্দীপন গাৰ্গ আৰু অমিপ্ৰভা মহন্তই ৰেহাই পাব পাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰা হৈছে যাৰ কাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ আৰু সেই 19 সেপ্টেম্বৰৰ অভিশপ্ত দিনটোত সেই ক্ৰেজি মাংকি নামৰ যিখন ইয়টত জুবিন গাৰ্গ গৈছিল য'ত সেই অঘটনটো সংঘটিত হৈছিল সেইটো একাংশই দুৰ্ঘটনা বুলি ক'ব বিচাৰিছে একাংশই অঘটন বুলি ক'ব বিচাৰিছে কিছুদিন পূৰ্বে সেয়া পৰিকল্পিত হত্যাকাণ্ড আছিল কিন্তু এতিয়া বিচাৰ প্ৰক্ৰিয়া চলি আছে সেইকাৰণে কোনো এটা কথা সঠিকভাৱে ক'ব পৰা অৱস্থাত নাই কিন্তু সকলো ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই সময়ছোৱাত সন্দীপন গাৰ্গ যিজন বকু সমাজিলাৰ ডিএসপি হিচাপে আছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ খুৰাকৰ ল'ৰা তেওঁ কিন্তু তাত উপস্থিত আছিল আৰু তাত থকা আটাইকেইজনকে অভিযুক্ত হিচাপে ধৰা হৈছিল প্ৰকৃততে তাত কি হৈছিল তেওঁলোকে জানে আৰু এই সন্দীপন গাৰ্গো এই যি সাতজন অভিযুক্ত আছে সেই সাতজন অভিযুক্তৰ ভিতৰত আছে বৰ্তমান বাক্সাৰ নিকাসী কাৰাগাৰত সন্দীপন গাৰ্গ আবদ্ধ হৈ আছে বা তেখেতক জেলত ৰখা হৈছে য'ত শ্যামকানু মহন্ত আছে জুবিন গাৰ্গৰ মেনেজাৰ আছে অন্য 5 জন তাত ৰখা হৈছে আৰু অমিপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীক সংগত কৰা যি তেওঁক হাফলং উপকাৰাগাৰ ৰখা হৈছে তেওঁলোক তাত আছে কিন্তু এই সময়ছোৱাত আটাইকেইজন অভিযুক্তই সময় বাগৰাৰ লগে লগে তেওঁলোকে কেনেকৈ জামিন লাভ কৰিব পাৰে বা কেনেকৈ মুকলি আকাশৰ তললৈ আহিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই গৈছে তাৰ ভিতৰত অন্যতম এজন সন্দীপন গাৰ্গ গোচৰটোৰ পৰা ৰেহাই বিচাৰি আবেদন তেওঁলোকে কৰিছিল আৰু আজি সেই শুনানিৰ দিন ধাৰ্য কৰা হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰথমতে তেওঁলোকে সেই ৰেহাই বিচাৰ আবেদন কৰিছিল কিন্তু ফাৰ্ষ্ট ট্ৰেক আদালতে তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছিল পুনচাতে নাকচ কৰি দিছিল নাকচ কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সন্দীপন গাৰ্গ আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ শুনানি গ্ৰহণ কৰিব বা জনাব সন্দীপনে দাখিল কৰা আবেদনৰ দুটাকৈ শুনানি ইতিমধ্যে আদালতে গ্ৰহণ কৰিছে পূৰ্বৰ শুনানিত সন্দীপন গাৰ্গৰ কেছ ডায়েৰী আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিচাৰ নথিপত্ৰ জমা দিবলৈ আদালতে নিৰ্দেশ প্ৰদান কৰিছিল যিবোৰ ইতিমধ্যে সন্দীপন গাৰ্গৰ যিজন অধিবক্তা আছে তেওঁ দাখিল কৰিছে আৰু জুবিন হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু মহন্ত লগতে আজি পুনৰ উচ্চ ন্যায়ালয়ত হ'ব অমিপ্ৰভা মহন্তৰ জামিনৰ শুনানি সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ লাখ লাখ জুবিন অনুৰাগীয়ে এতিয়া এটা কথা সুধি আছে যে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সামাজিক মাধ্যমত এতিয়াও #Justice for Jubin Garg যি শ্লোগান আছে হেতু চলি আছে বান বিধ্বস্ত অসম তাৰ মাজতো সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ কথা কৈ আছে বা ন্যায় বিচাৰি আছে জুবিন অনুৰাগীসকলে তেনে সময়ত একাংশই সন্দেহ কৰিছে যে সময় বাগৰি যোৱাৰ লগে লগে এই সকল অভিযুক্ত পুনৰ ওলাই আহিব পাৰে নেকি তাক লৈ কিন্তু এটা চিন্তা আছে বিটু কুমাৰ ডেকাই কমেন্ট কৰিছে জেলৰ পৰা ওলাই আহক মানে মানুহে ওয়েট কৰি আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সকলো খঙত আছে খুবত আছে কাৰণ এই সকল অভিযুক্তক যেতিয়া বাক্সাৰ নিকাসী কাৰাগাৰলৈ লৈ যোৱা হৈছিল তেতিয়া ৰাইজৰ খুবৰ উদ্গ্ৰহণ দেখিবলৈ পোৱা গৈছিল অত্যন্ত গুৰুত্বপূৰ্ণ দিন মই প্ৰথমতে কৈছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি এটা গুৰুত্বপূৰ্ণ শুনানি প্ৰক্ৰিয়া চলিব এই গোচৰৰ মূল অভিযুক্ত আৰু সহযোগীসকলে জামিন তথা গোচৰৰ পৰা ৰেহাই বিচাৰি তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেক আদালতত পৰা নাই কাৰণ ফাৰ্ষ্ট ট্ৰেক আদালতে তেওঁলোকৰ জামিন আবেদন মঞ্জুৰ কৰা নাই সেইকাৰণে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অমিপ্ৰভা মহন্তৰ যি জামিন আছে এগৰাকী অমিপ্ৰভা মহন্ত যিগৰাকীয়ে জুবিন গাৰ্গৰ সেই সাঁতুৰি থকা যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টো তেওঁ অসমৰ কোনোবা এজন মানুহলৈ প্ৰেৰণ কৰিছিল যিটো SITয়ে যি তদন্ত কৰিছিল তাত সেই কথা ওলাইছিল আৰু জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা তেওঁৰ কথা মতে সেই ভিডিঅ'টো তেওঁ ডিলিট কৰি দিছিল যিবোৰ ঘটনাই এগৰাকী অমিপ্ৰভা মহন্তক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিয়ে হয়তো তেওঁ বহু কথা জানিছিল বা কোৱা নাছিল প্ৰকৃততে তাত কি হৈছিল বা এই সিদ্ধাৰ্থ শৰ্মা বা এই যেটো গ্ৰুপ আছে জুবিন গাৰ্গক হত্যা কৰিলে বুলি যি অভিযোগ উত্থাপন হৈছে সেই গ্ৰুপটোৱে যি ষড়যন্ত্ৰ ৰচিছিল সেই ষড়যন্ত্ৰত হয়তো অমিপ্ৰভা মহন্তই হাত উজান দিছিল তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে কাৰণ তেওঁ সঁচা কথা কোৱা নাছিল আৰু জুবিন গাৰ্গৰ সেই শেষৰ ভিডিঅ'টো হাতুৰি থকা যেটো ভিডিঅ' যেটোৱে সমগ্ৰ ঘটনা ৰহস্যৰ মাজলৈ ঠেলিছিল পাৰ্টকে সেই ভিডিঅ'টো খণ্ড খণ্ডকৈ মুকলি কৰি দিয়া হৈছিল ৰাইজক বিভ্ৰান্তি কৰিবৰ কাৰণে সেই ভিডিঅ'টো কিন্তু এগৰাকী অমিপ্ৰভা মহন্তৰ মোবাইলত আছিল আৰু হেতু তেওঁ ডিলিট কৰি দিছিল যেটো কথা যেটা জেৰা চলাইছিল SITয়ে তেতিয়া নিজেই এগৰাকী কণ্ঠশিল্পী অমিপ্ৰভা মহন্তই
তেওঁ নিজে উল্লেখ কৰিছিল সেইগৰাকী অমিপ্ৰভা মহন্তৰ জামিন আবেদনৰ কাৰণে তেখেতৰ অধিবক্তাই ন্যায় নেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে কেনেকৈ তেওঁলোকক মুকলি আকাশৰ তললৈ আহিব পাৰে ইয়াৰ পূৰ্বে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ লগতে বিশেষ ফাষ্ট ট্ৰেক আদালতেও জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী অমিপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ কৰিছিল কেনেদৰে নাকচ কৰিছে পুনৰ তেওঁলোকে উচ্চ ন্যায়ালয়ৰ শুনানিৰ কাৰণে ৰখি আছে পুনৰ জামিন লাভৰ আশাৰে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ন্যায়াধীশ ৰবিন ফুকনৰ আদালতত আজি তেওঁৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব সেইকাৰণে এটা গুৰুত্বপূৰ্ণ দিন হ'ব যে এগৰাকী অমিপ্ৰভা মহন্তৰ জামিন আবেদন সন্দৰ্ভত ন্যায়াধীশ ৰবিন ফুকনৰ আদালতে আজি কি ৰায় দিয়ে বা কি কয় তেওঁলোকে জামিন আবেদন নাকচ কৰে নে জামিন আবেদন মঞ্জুৰ কৰে সেয়া অত্যন্ত লক্ষণীয় হ'ব যদিহে জামিন আবেদন মঞ্জুৰ কৰে তেন্তে কিন্তু তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব লগতে সন্দীপন গাৰ্গ যিজনক জুবিন গাৰ্গৰ ভাতৃ খুৰাকৰ ল'ৰা তেওঁৰ গোচৰৰ পৰা ৰেহাইৰ কাৰণে তেওঁ আহ্বান জনাইছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ নিলম্বিত এজন এপিএছ বিষয়া সন্দীপন গাৰ্গে এই গোচৰৰ পৰা নিজকে মুক্তবাৰ ৰেহাই দিবলৈ উচ্চতম ন্যায়ালয়ত বাৰম্বাৰ আবেদন কৰিছে তেওঁ কৈছে যে তেওঁ এই ঘটনাৰ লগত জড়িত নহয় তেওঁ এই ঘটনাৰ লগত একেবাৰে জড়িত নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ইয়াৰ সমান্তৰালভাৱে তেওঁ জামিন আবেদনৰ শুনানিও আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিব লগতে তেওঁৰ ওপৰত বিএনএছৰ অধীনত ইচ্ছাকৃত নোহোৱাৰ নৰহত্যাৰ যিটো এটা গুৰুতৰ অভিযোগ জাপি দিয়া হৈছিল তেওঁ প্ৰত্যক্ষভাৱে জড়িত নাই কিন্তু তেওঁ সেই গ্ৰুপটোৰ লগত আছিল তেওঁৰ বিৰুদ্ধে এইটো বিএনএছৰ ধাৰা লাগিছে সেই ধাৰাৰ অধীনত তেওঁ কৈছে যে তেওঁ জামিন পাব লাগে কিন্তু এই সমগ্ৰ ঘটনাক লৈ এতিয়া ৰাইজৰ মাজত খুব আছে খং আছে কিন্তু এওঁলোকৰ বাহিৰেও যি দুজন মূল অভিযুক্ত হিচাপে ধৰা হৈছে সন্দীপন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিল আৰু জুবিন গাৰ্গৰ কাষত পোৱাৰ পাছৰে পৰা হাৰ্থব জুবিন গাৰ্গক যিজনে লুটিপুটি খাইছিল আৰু অসমত মহাবীৰ একুৰাকে ধৰি বিভিন্ন ধৰণৰ সম্পত্তি তেওঁ গঢ়ি তুলিছিল নামে বেনামে সম্পত্তি গঢ়িছিল যিজন জুবিন গাৰ্গৰ ওচৰত খাৰঘুলি ঘৰটো বনাবলৈ টকা নাছিল কিন্তু তেওঁৰ মেনেজাৰৰ ওচৰত তেওঁতকৈ দুগুণ তিনিগুণ পইচা বেছি আছিল যিজন জুবিন গাৰ্গে এখন গাড়ী লোৱাৰ সময়ত সেই গাড়ীৰ তেওঁ ইএমআই দিবলৈ কিছুমান টাইমত অক্ষম হৈছিল পৰৱৰ্তী সময়ত তেওঁ মেনেজ কৰিব লগা হৈছিল সেইজন জুবিন গাৰ্গৰ মেনেজাৰৰ অৰ্থত কিন্তু জুবিন গাৰ্গতকৈ তিনিগুণ টকা বেছি আছিল আৰু সেইবোৰ তেওঁ একাংশ অনা অসমীয়া ব্যৱসায়ীৰ লগত সেই তেওঁ ব্যৱসায়সমূহ চলাই গৈছিল আৰু সেই ব্যৱসায়ীসকলে এতিয়া গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত ভিৰ কৰিছে যাতে সেই সিজ কৰি দিয়া বস্তুবোৰ কোম্পানীসমূহ পুনৰ খুলি দিব লাগে কাৰণ তেওঁলোকক এতিয়া টকা লাগে লাগিলে জুবিন গাৰ্গ থাকক নাথাকক তেওঁলোকৰ কোনো চিন্তাৰ বিষয় নহয় কিন্তু তেওঁলোকৰ মহাবীৰ একুৰা চলিব লাগিব বিভিন্ন ধৰণৰ যিবোৰ তেওঁলোকৰ ব্যৱসায় আছিল সেইবোৰ চলিব লাগিব সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লুটিপুটি নিজৰ পেয়সী তথা নিজৰ মাকৰ একাউণ্টত ভায়েকৰ একাউণ্টত টকা সোমাইছিল নালাপৰা ফ্লেট কিনিছিল সেইবোৰ তদন্ত চলি আছে সেই সিদ্ধাৰ্থ শৰ্মাই এতিয়া তেওঁলোকক জামিন লাগে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব বিচাৰিছে ৰেহাই দাবী কৰিছে গোচৰটোৰ দুই মূল অভিযুক্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ইভেন্ট অৰ্গেনাইজাৰ যিজনে নিজকে সৰ্বা বুলি এটা সময়ত কৈছিল উদ্যোগপতি বুলি কেতিয়াবা নহয় কেতিয়াবা তেওঁ দাবী কৰিছিল বিভিন্ন ধৰণৰ চেনেলসমূহত আহি নিজকে যুৱ উদ্যোগী হিচাপে পৰিচয় দিছিল তেওঁ শ্যামকানু মহন্ত সেই শ্যামকানু মহন্তই এতিয়া জামিন আবেদনৰ কাৰণে লাগি আছে আৰু ন্যায় নেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই ছিংগাপুৰলৈ লৈ যোৱা মানুহজনে আছিল শ্যামকানু মহন্ত আৰু সেইজনৰ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ইয়াৰ পূৰ্বে শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল তেওঁ নতুন দিল্লীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কিন্তু তাৰ পাছতো এতিয়া তেওঁলোকে ন্যায় নেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল অসম চৰকাৰে বিশেষ তদন্তকাৰী দল এটা গঠন কৰিছিল য'ত 12,000 পৃষ্ঠাৰ এখন বৃহৎ অভিযোগনামাত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্তৰ বিৰুদ্ধে পোনপটীয়া হত্যাৰ যি সেকশন বিএনএছৰ 103 জাপি দিয়া হৈছিল আৰু লগতে সেই ধাৰা কিন্তু বিএনএছৰ 103 ধাৰাটো সন্দীপন গাৰ্গৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল সেইকাৰণে হয়তো সন্দীপন গাৰ্গ মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু ইতিমধ্যেই চাৰ্জ ফ্ৰেম কৰা হৈছে ফাষ্ট ট্ৰেক আদালতত আৰু সাক্ষী সংগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে খৰতকীয়া হৈছে কাৰণ ইতিমধ্যেই জুবিন গাৰ্গৰ পৰিয়াল তথা লাখ লাখ অনুৰাগী কৈছিল যেহেতু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব লাগে যাতে ক্ষিপ্ৰ গতিত ইয়াৰ তদন্ত হয় আৰু জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হ'ল সেই ঘটনা যাতে পোহৰলৈ আহে কিন্তু তথাপিও এতিয়া 19 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ কেইটামান দিন এমাহৰ পিছতেই সেই অভিশপ্ত দিনটো পুনৰ আহিব জুবিন গাৰ্গ হেৰাই যোৱা আমাৰ মাজৰ পৰা এবছৰ হ'ব আৰু এবছৰ সময়ছোৱাত কিন্তু অতি ৰহস্যজনকভাৱে এতিয়াও সেই ঘটনা ৰহস্য হৈ থাকিল বিভিন্ন ধৰণৰ ঘটনা দেখিলো আমি পৰিঘটনা দেখিলো কিন্তু অসমবাসী ৰাইজে এই ঘটনাক লৈ এতিয়াও
তেওঁলোকৰ চকু আছে প্ৰতিটো মুহূৰ্তত খবৰ অসমবাসী ৰাইজে ৰাখিছে যে এই যিসকল অভিযুক্ত আছে এই যি 7জন অভিযুক্ত আছে তেওঁলোকে কোনো কাৰণত জামিন পাব নালাগে এই মোৰ লাইভটোত যথেষ্ট সংখ্যক লোকে কমেন্ট কৰি আছে তেওঁলোকে এটা কথাই কৈছে যে কোনো কাৰণত জামিন পাব নালাগে জামিন যদি দিয়া হয় জামিন যদি পায় তেন্তে কিন্তু ৰাইজে প্ৰতিবাদ কৰিব বা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে আমি দেখিছিলো ৰাইজৰ খং আছে খুব আছে কাৰণ এজন জুবিন গাৰ্গক ৰাইজে যিমান মৰম কৰিছিল বা এতিয়াও যিমান মৰম কৰে সেইটো তেনেকুৱা মৰম হয়তো অসমৰ অন্য কোনো লোকে এতিয়া পোৱা নাই বা হয়তো নাপাব কাৰণ তেওঁৰ কাৰণে অসমবাসীৰ বুকুত এটা বেলেগ স্থান আছে এতিয়াও আছে আৰু সেই মানুহজনক হেৰাই গ'ল বুলি এতিয়াও বহুতে মানি ল'ব নোখোজে তেনে পৰিস্থিতিত তেওঁৰ যি হত্যাৰ গোচৰ আছে বা তেওঁ হেৰাই যোৱা যিটো গোচৰ আছে সেই গোচৰ এটা বিচাৰ প্ৰক্ৰিয়া চলি আছে বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই এই যি 7জন অভিযুক্ত আছে তেওঁলোকে কিন্তু মুকলি আকাশৰ তললৈ আহিবলৈ চেষ্টা কৰিছে তাৰ মাজতেই আজি গুৰুত্বপূৰ্ণ হ'ব এই কাৰণেই কাৰণ সন্দীপন গাৰ্গ যিজনক অভিযুক্ত হিচাপে ধৰা হৈছে জুবিন গাৰ্গৰ ভাতৃ তেখেতকৰ আজি জামিন আবেদনৰ শুনানি হ'ব তেওঁ জামিন পায় নেকি সেয়া লক্ষণীয় হ'ব আৰু লগতে জুবিন গাৰ্গৰ লগত যোৱা অমিপ্ৰভা মহন্ত যিগৰাকী অত্যন্ত ৰহস্যময় এগৰাকী যুৱতী যিগৰাকীয়ে জুবিন গাৰ্গৰ ভিডিঅ'টো কি কাৰণত ডিলিট কৰিছিল সেইটো এতিয়া ৰহস্যাৱৰ্তত তেওঁৰ আজি জামিন আবেদনৰ শুনানি আছে আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে এই দুয়োগৰাকী তেনেকুৱা এটা মানুহে ক'ব বিচাৰিছে যে মুকলি আকাশৰ তললৈ আহিব নেকি কিন্তু আজি ৰ'ব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়লৈ ধন্যবাদ